বন্ধুসকল অতিকৈ গুণসম্পন্ন এবিধ বনদৰৱৰ বিষয়ে আপোনালোকক ক'বলৈকে বিচাৰিছোঁ। এইবিধ অতি গুণসম্পন্ন বনদৰৱৰ গছ। পাতকেইটা দেখিবলৈকে হাইলাখ জাম গছৰ পাতৰ দৰে বা জলফাই গছৰ পাতৰ দৰে। যিসমূহৰ ঘৰত এই গছজোপা নাই, পাৰিলে আপোনালোকে ক'ৰবাৰ পৰা আনি ঘৰত ৰুই দিব। এবাৰ গছজোপা আপোনালোকে ভালকৈ চাই লওক। এইজোপা হ'ল বনদৰৱৰ গছ। প্ৰকৃততে যিসমূহে গছজোপাৰ উপকাৰিতাৰ বিষয়ে জানে বা গুণাগুণ জানে, তেখেতসকলে ঘৰত এই ধৰণে ৰুই দিয়ে। পাতটো আৰু এবাৰ আপোনালোকে চাই লওক, যদিহে চিনি নাপায়। পিপলি গছৰ পাত এয়া, অৰ্থাৎ এইডাল পিপলি গছ অতিকৈ গুণসম্পন্ন। গতিকে এইবিধ গছৰ পাতৰ ৰসৰ পৰাই আপোনালোকে কেইবাটাও বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈকে পাৰে। আৰু আজি এই গছজোপাৰ বিষয়ে ক'বলৈকে আপোনালোকক বিচাৰিছোঁ। এই বনদৰৱৰ গছজোপাৰ বিষয়ে আজি আপোনালোকক মই ক'বলৈকে বিচাৰিছোঁ। বন্ধুসকল, ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব। কিছুমান সৰু সুৰা বেমাৰ আমি ঘৰতে ঠিক কৰি ল'বলৈকে পাৰোঁ। যদিহে আপোনালোকে সেইসমূহ বনদৰৱৰ গছসমূহ চিনি পায় বা দেখা পায়, তেতিয়াহ'লে সেইসমূহ বনদৰৱৰ গছৰ পৰা আপোনালোকে উপকৃত হ'বলৈকে পাৰে। মই আজি আপোনালোকক ক'বলৈকে বিচাৰিছোঁ যে আমাৰ প্ৰায়ে হৈ থকা এটা বেমাৰ জণ্ডিছ বা নিমনিয়া, এই ধৰণৰ বেমাৰসমূহৰ পৰা পৰিত্ৰাণ পাবলৈকে পাৰে আপোনালোকে এইসমূহ বন ঔষধি, অতি গুণসম্পন্ন বন ঔষধি এইসমূহ গছৰ পৰা। আৰু এই গছডালৰ নাম হৈছে, এই যিটো গছৰ পাতটো মই দেখুৱাই লৈছোঁ আপোনালোকক, এই যিটো গছ, এই গছবিধৰ নাম হ'ল পিপলি গছ। আৰু এই পিপলি গছৰ পাতৰ ৰসেৰে আপোনালোকে উপকৃত হ'বলৈকে পাৰে নিমনিয়া। এই পিপলি গছৰ পাতৰ ৰসেৰে আপোনালোকে উপকৃত হ'ব পাৰে জণ্ডিছ বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈকে পাৰে। এই পিপলি গছৰ পাত, এই পিপলি গছৰ পাত ব্যৱহাৰ কৰাৰ পদ্ধতিটো আপোনালোকক মই জনাবলৈকে বিচাৰিছোঁ যে কি ধৰণে আপোনালোকে উপকৃত হ'ব। প্ৰথমে আপোনালোকক মই কৈ ল'ব বিচাৰিছোঁ যে এই গছবিধৰ পৰা আপোনালোকে 5, 6, 7ৰ পৰা 8টামান কেঁচা পাত লৈ ল'ব। আৰু তাৰপিছত পাতকেইটা আপোনালোকে পিচি মিহি কৰি ইয়াৰ পৰা ৰসটো উলিয়াই ল'ব। আৰু তাৰপিছত আধা কাপ কেঁচা গাখীৰত সেই ৰসখিনি আপোনালোকে খালী পেটত খাব। এনেকৈ যদি আপোনালোকে ৰাতিপুৱা খালী পেটত 3 দিন খাবলৈকে পাৰে, তেতিয়াহ'লে আপোনালোকৰ জণ্ডিছ বেমাৰটো নাইকিয়া হৈ যাব। বা যদিহে আপোনালোকৰ নিমনিয়া বেমাৰ আছে, তেতিয়াহ'লে আপোনালোকে এই পাতৰ ৰস 3 দিনমান উলিয়াই খাবলৈকে পাৰে। কিন্তু যদি নিমনিয়া হৈ থাকে, তেতিয়াহ'লে আপোনালোকে গাখীৰৰ লগত নাখাব। কেৱল আপোনালোকে এই গছৰ পাতৰ ৰসটো খাব। 6, 7ৰ পৰা 8টামান পাতৰ পৰা যিখিনি ৰস ওলায়, সেই ৰসখিনি ৰাতিপুৱা খালী পেটতে খাই দিব, যদিহে নিমনিয়া হয় তেতিয়া। আৰু যদিহে জণ্ডিছ হৈ থাকে, তেতিয়া আপোনালোকে গাখীৰৰ লগত খাব লাগিব। আধা কাপ গাখীৰৰ সৈতে খাব লাগিব 3 দিন খালী পেটত। তেতিয়াহ'লে আপোনালোকৰ জণ্ডিছ বেমাৰটো একেবাৰে নাইকিয়া হৈ যাব। আৰু কিছুমানৰ কেতিয়াবা কি হয়, পেটৰ বিষ থাকে, ৰিমজিমকৈ কিছুমান বিষ থাকে বা অভস লাগি থাকে, ভোক নালাগে, তেতিয়াহ'লে এই পাতৰ ৰসটো যদি আপোনালোকে খালী পেটত খাবলৈকে পাৰে 3 দিনমান, তেতিয়াহ'লে আপোনালোকৰ পেটৰ পৰা সেইসমূহ বেমাৰ নাইকিয়া হৈ যাব। বিশেষকৈ জণ্ডিছ বেমাৰৰ বাবে আটাইতকৈ গুণসম্পন্ন, আটাইতকৈ উপকাৰী বন ঔষধি বা বনদৰৱ এইজোপা গছ, পিপলি গছ। গতিকে আপোনালোকৰ ঘৰত যদিহে নাই, গছজোপা আনি ঘৰতে ৰুবলৈকে চেষ্টা কৰিব। আৰু তাৰপিছত আপোনালোকে সেইসমূহ বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈকে পাৰিব। কেৱল ব্যৱহাৰ কৰিব জানিলে আমাৰ ঘৰতেই কিছুমান বেমাৰৰ বন ঔষধৰ জৰিয়তে কিছুমান বেমাৰ আমি ঠিক কৰি ল'বলৈকে পাৰোঁ। গতিকে আৰু এয়া সম্পূৰ্ণ প্ৰেক্টিকেলৰ বা অভিজ্ঞতাৰ ফালৰ পৰা মই কথাখিনি কৈছোঁ। গতিকে বন্ধুসকল, যদি পাৰে আপোনালোকেও চেষ্টা কৰি চাব। অতি গুণসম্পন্ন, আপোনাৰ কোনো ধৰণৰ ক্ষতি নকৰে, কেৱল হিচাপত খাব লাগিব আৰু হিচাপত আপুনি ব্যৱহাৰ কৰিব লাগিব। গতিকে বন্ধুসকল, কিছুমান বেমাৰৰ বাবে আপোনালোকে হতাশাত নুভুগিব, কিছুমান বেমাৰৰ বাবে আপোনালোকে অধিক চিন্তিত নহ'ব। ঘৰতে আছে এনেকুৱা বহুতো আমি উপশম পোৱা বা আমি উপকৃত হ'বলৈকে পৰা বহুতো এনেকুৱা ধৰণৰ ঘৰতে আমাৰ আছে বন ঔষধি গছ। সেই বন ঔষধি গছ বা বনদৰৱৰ সেই গছসমূহৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈকে পাৰে। গতিকে আপোনালোকে কেৱল ব্যৱহাৰ জানিব লাগিব, আপোনালোকে গছসমূহ চিনি পাবলৈকে জানিব লাগিব। গতিকে আজি আপোনালোকক মই দেখুৱাই দিছোঁ যে এই গছজোপা, যিজোপা গছৰ নাম পিপলি গছ। কেৱল ঔষধ খোৱা কেইদিন আপোনালোকে এটা কথাত গুৰুত্ব দিব যে আপোনালোকে সেইকেইদিন, বিশেষকৈ ঔষধ খোৱা দিনকেইটাত আপোনালোকে বইল খাব, মাছ মাংস একেবাৰে সেই 3 দিন নাখাব। লগতে কেৱল জণ্ডিছ, নিমনিয়া বা পেটৰ বিষ, ৰিমজিমাই থকা পেটৰ বিষে যে ভাল হয় এনেকুৱা নহয়।
আপোনাৰ যদি পেচাব হালধীয়া হৈছে বা আপোনাৰ যদি ব্লাডত যদি কিবা এফেক্ট আহিছে, গোটেই ব্লাড চাৰ্কুলটো ক্লিন কৰিবৰ কাৰণে, চাফা কৰিবৰ কাৰণে এই পাতবিধ বা এই গছবিধ, বনৌষধি এই গছবিধ, পিপলি গছবিধ অতিকৈ গুণসম্পন্ন, অতিকৈ উপকাৰী। গতিকে আপোনালোকে মনত ৰাখিব, যেতিয়া ঔষধ খাব 3 দিন, সেইকেইদিন বইল খাব আৰু একেবাৰে মাছ মাংস নাখাব। গতিকে বন্ধুসকল, আপোনালোকে এই গছজোপা পাৰিলে ঘৰত এবাৰ ৰুবলৈকে চেষ্টা কৰিব। ধন্যবাদ।